হাওড়াঘাট পৌৰসভাৰ সোণালী জয়ন্তী উদযাপন। কাৰ্বি আংলং জিলাৰ হাওড়াঘাট পৌৰসভাৰ সোণালী জয়ন্তী এদিনীয়া কাৰ্যসূচীৰে হাওড়াঘাট অডিটৰিয়াম হলত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে হাওড়াঘাট নগৰ পৌৰসভাৰ অধ্যক্ষ বিদ্যা তেৰণে। হাওড়াঘাট নগৰ পৌৰসভাৰ প্ৰয়াত প্ৰাক্তন অধ্যক্ষ, ৱাৰ্ড কমিছনাৰ, ৱাৰ্ড মেম্বাৰ আদিৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। ইয়াৰ পিছতে হাওড়াঘাট নগৰৰ মূল পথেৰে শোভাযাত্ৰা উলিওৱা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা মুকলি সভা অনুষ্ঠিত কৰা হয়। ৱাৰ্ড কমিছনাৰ মমিত খাকলাৰীয়ে আঁত ধৰা সভাত সভাপতিত্ব কৰে হাওড়াঘাট নগৰ পৌৰসভাৰ অধ্যক্ষ বিদ্যা তেৰণে। সভাত বিশিষ্ট অতিথি হিচাপে হাওড়াঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙে উপস্থিত থাকি সাৰোৰা ভাষণ আগবঢ়ায়। বিধায়ক ৰংহাঙে ভাষণ প্ৰদান কৰি চৰকাৰে অসম মালাৰ অধীনত হাওড়াঘাট তিনিআলিৰ পৰা হামৰেনলৈ 922 কোটি টকা ব্যয় সাপেক্ষে বহল পথ নিৰ্মাণ কৰাৰ কথা ৰাইজক অৱগত কৰাৰ লগতে চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে মহিলা, কৃষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নয়নমূলক কাম কৰিছে বুলি কয়। হাওড়াঘাট অঞ্চলৰ শতাধিক বিশিষ্ট ব্যক্তি ক্ৰমে প্ৰাক্তন অধ্যক্ষ মহেন্দ্ৰ গগৈ, দেউৰী লেখথে, প্ৰাক্তন কাৰ্যবাহী সদস্যদ্বয় ৰতন তেৰণ আৰু খনসিং ৰংপি, পদৰাম কোচ, নৰেশ্বৰ সন্দিকৈ, ভৱেশ বৰা, অশোক হাছনু, তৰুণ চন্দ্ৰ সন্দিকৈ, ভৱেন ৰাজবংশী, কল্পনা বৰা, সাংবাদিক ধৰ্মেন্দ্ৰ খাকলাৰী, কৰুণাকান্ত বড়োক আদিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ৰং ছপি আহাৰশ্ৰী উন্মোচন কৰে হাওড়াঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙে। আনহাতে এই সভাতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাত 11জন প্ৰতিযোগীৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে হাওড়াঘাট নগৰ পৌৰসভাৰ সোণালী জয়ন্তী বৰ্ষৰ নামত এখন গেট আৰু হাওড়াঘাট মেইন বজাৰত মাল্টি ইউটিলিটি বিল্ডিং উদ্বোধন কৰে বিধায়ক দৰসিং ৰংহাঙে। হাওড়াঘাট নগৰ সমিতি 50 বছৰ পূৰ্ণ হোৱা গোল্ডেন জুবলি চেলিব্ৰেশ্যন এই অনুষ্ঠান আজি গোটেই দিনজোৰা এই কাৰ্যসূচী আজি অন্তিম পৰ্যায়ত বৰ সুন্দৰকৈ ভালকৈ আজি কাৰ্যসূচী ৰূপায়ণ হৈছে আৰু এই কাৰ্যসূচীত হাওড়াঘাট বৰপাত পৰা বহুতো প্ৰাক্তন সভাপতি আৰু উপসভাপতি লগতে ৱাৰ্ড কমিছনাৰ আৰু বহুতো জ্যেষ্ঠসকল সমাগম হৈছে আৰু ইয়াত ছাত্ৰ-ছাত্ৰীসকলে সমাগম হৈছে আৰু বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে আজি সমাগম হৈছে এই গোল্ডেন জুবলি কাৰ্যসূচীত। গতিকে বৰ সুন্দৰকৈ উদযাপন হৈছে। মই আশা কৰিছোঁ আহিবলগীয়া দিনত হাওড়াঘাটখন আৰু আমি সুন্দৰকৈ ধুনীয়াকৈ আমি গাঁও নগৰটো আমি ধৰিব পাৰিম আৰু গভৰ্ণমেণ্টৰ পৰা চৰকাৰৰ তৰফৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি ৰুৰেল ডেভেলপমেণ্টৰ লগতে আমাৰ যিটো আৰ্বান ডেভেলপমেণ্ট একেকাৰ কৰি কাম কৰি গৈছে। ৰুৰেল ডেভেলপমেণ্টত যেনেকৈ মহিলাসকলক, ছাত্ৰ-ছাত্ৰীসকলক কি ধৰণে সহায় সুযোগ আহিছে, আৰ্বান এলেকাটো আজি মহিলা উদ্যমিতাকে আদি কৰি মহিলা সবলীকৰণৰ আঁচনি যিমান আছে সেই সকলোবিলাক নগৰ সমিতিত ৰূপায়ণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলকো যিখিনি সা সুবিধা দিছে এই সকলোকো এই সুবিধাবিলাক দিছে। যদি নগৰ এলেকাত যদি কৃষকসকল আছে, কৃষকসকলৰ কাৰণেও আজি চৰকাৰে সমান সুবিধাবিলাক দিছে। গতিকে নগৰ উন্নয়নৰ কাৰণে আৰু গ্ৰাম্য এলেকাৰ উন্নয়নৰ কাৰণে দুয়োটা পুঁজি কেন্দ্ৰৰ পৰা আৱৰ্তিত কৰা হয়। এই দুয়োটা পুঁজি আৱৰ্তিত কৰি আমি আমাৰ নিজৰ জিলাখন আৰু ৰাজ্যখন উন্নয়নৰ কাৰণে আৰু যথেষ্ট সুযোগ সুবিধা পাব। গতিকে মই এই 50 বছৰ পূৰ্ণ হোৱাৰ যি কাৰ্যসূচী আমাৰ হাওড়াঘাটৰ পৌৰসভাৰ সভাপতি তথা চেয়াৰমেন সন্মানীয় বিদ্যা সিং তেৰণ দেৱে যি সুন্দৰভাৱে যি কাৰ্যসূচী ৰূপায়ণ কৰে, মই তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিকালি চৰকাৰে কাৰ্বি আংলং সমাজ কাউন্সিলৰ যি নিজস্ব বাজেট তাৰোপৰি আজি ৰাজ্য চৰকাৰৰ পৰা ডাইৰেক্ট তেওঁলোকে বিভিন্ন আঁচনিৰ যোগেদি বিশেষকৈ আমি মেনশ্যন কৰিব পাৰোঁ যে আছাম মালা, সেই আছাম মালাটো আজি হামৰেনৰ পৰা হাওড়াঘাটলৈকে যিটো আছাম মালা এই ৰাস্তাৰ ৰূপায়ণৰ কাৰণে 922 কোটি টকা
এইটো টকা ধাৰ্য কৰিবলগীয়া হৈছে আৰু এই টকাৰেদি কামবিলাক এতিয়া কৰি উঠি আছে। এতিয়া দকমুকাৰ পৰা কুঠুৰী ৰমমৈলৈকে 87 কিলোমিটাৰ দীৰ্ঘ সেই ৰাস্তা মানে ভিলুঘাটৰ হৈ পাহাৰৰ মাজেদি লৈ একেবাৰে সিটো পাৰত মানে কুঠুৰী ৰমমৈ যিটো জেগা আমি যাবলৈ হ'লে আমি নগাঁও কুঠুৰী এইবিলাক আমি পাৰ হৈ যাব লাগে, কিন্তু আমি সেই এনেধৰণৰ ৰাস্তা প্ৰায় 311 কোটি টকা ব্যয়েৰে সেই ৰাস্তাবিলাকো আজি বনাই শেষ হ'ব। তাৰোপৰি MLA সকলকো চুতীয়াকৈ ICDS বিল্ডিং, স্কুল বিল্ডিং আৰু ৰাস্তা ইটো গাঁৱৰ পৰা সেইটো গাঁৱৰ অহা যোৱাৰ কাৰণে পিডাব্লিউডি ৰাস্তা বনোৱাৰ ক্ষেত্ৰত প্ৰত্যেক বছৰে 30 কোটি 40 কোটি ৰাস্তাৰ বাবদ দিয়ে আৰু ICDS বিল্ডিং বনাবৰ কাৰণে নিজস্বভাৱে আছুতীয়াকৈ ৰাজ্য চৰকাৰৰ পৰা MLA সকলক দিয়ে। আগতে MLA সকলক কাৰ্বি আংলঙৰ MLA সকলক কংগ্ৰেছৰ দিনত আৰু তাৰ আগৰ দিনত চৰকাৰবোৰে কেতিয়াও মানে MLA সকলক উন্নয়নৰ কাৰণে তেনেকৈ আছুতীয়াকৈ বেলেগে পুঁজি নিদিয়ে। আজি BJP চৰকাৰৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 126টা সমষ্টি যেনেদৰে উন্নয়ন কৰিছে, ঠিক তেনেদৰে সকলো MLAকো সমানে চাই আমি কাৰ্বি আংলঙৰ নিজস্ব বাজেট থকাৰ উপৰি আমি MLA সকলেও আমি আছুতীয়াকৈ কাৰ্বি আংলঙৰ CM EM সকলৰ লগত উন্নয়নমূলক কাম কাজ কৰিবলৈ কাৰণে আমি সুযোগ সুবিধাবিলাক পাইছোঁ। অনন্ত কুমাৰ গৌড়ৰ ৰিপৰ্ট NE এক্সপ্ৰেছ।